গ্ৰামাঞ্চলৰ পৰা প্ৰায় ৮৬% নম্বৰেৰে উজলিল ৰোজিনা বেগম লস্কৰ। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা হোজাই জিলাৰ ডবকা এলেকাৰ ভেলেগুৰি চাংমাজি পথাৰৰ ছাত্ৰীগৰাকীৰ সফলতাত উৎফুল্লিত সকলো। ৰোজিনা বেগম লস্কৰৰ ঘৰত উপস্থিত হৈ উৎসাহিত কৰাৰ উদ্দেশ্যে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই সদৌ অসম গাড়ী চালক সন্থাই। ৰোজিনা এগৰাকী প্ৰশাসনিক বিষয়াৰ হোৱাৰ সপোন লক্ষ্যত যাতে উপনীত হ'ব পাৰে তাৰেই কামনা কৰিছে সকলোৱে। নিউজ ডেস্ক ৰিপৰ্ট বি নিউজ আছাম। ভেলেগুৰি জাতীয় বিদ্যালয় হাইস্কুল শিক্ষান্তৰ শিক্ষাৰ্থী ৰোজিনা বেগমৰ ঘৰত উপস্থিত হৈছোঁ। আমি জনামতে আজি হোজাই ডিষ্ট্ৰিক্ট আৰু নগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত ডিষ্ট্ৰিবিউশ্যন নম্বৰ লৈ উত্তীৰ্ণ হৈছে। আমি তেখেতৰ পৰা মন্তব্য জানিবলৈ ল'ম। তেখেতে কেনেধৰণৰ পদক্ষেপ কৰিছিল, কেনেকৈ পাঠদান কৰি তেওঁ আজি এই স্থানত লাভান্বিত হৈছে। নমস্কাৰ, মোৰ নাম মিছ ৰোজিনা বেগম লস্কৰ। মই ভেলেগুৰি জাতীয় বিদ্যালয়ৰ ছাত্ৰী। আজিৰ এই উচ্চতৰ মাধ্যমিকৰ ফলাফলত মই 4টা ছাবজেক্টত লেটাৰ খকক 85.4 নম্বৰ লৈ 4% লৈ উত্তীৰ্ণ হৈছোঁ। আচলতে মোৰ ভাবমতে এইটো অলপ মোৰ আশাতকৈ কম হয়, তথাপিও আজি হৈছে আল্লাহৰ ওপৰত সন্তুষ্টি। তুমি এইটো ৰিজাল্টত যে তুমি কিমান সন্তুষ্টি হ'লা আমাক অৱগত কৰাইছা, কিন্তু এতিয়া নেক্সট পদক্ষেপ তুমি ক'ত এডমিশ্যন ল'বা আৰু কেনেকুৱা শিক্ষা ল'বা আৰু তোমাৰ সপোন? এতিয়া এডমিশ্যন ক'ত লওঁ এতিয়া কনফাৰ্ম হোৱা নাই। ফেমিলিৰ সকলো মামাহঁতৰ লগত আলোচনা কৰি হ'ব। ভাবিছোঁ গ্ৰেজুৱেশ্যন কৰি চিভিল ছাৰ্ভিচত। হয়, কিন্তু এতিয়া তুমি এই যে ইমান ভাল ৰিজাল্ট কৰিলা, তাত তোমাৰ কাৰ অৱদান আছে? কোনে তোমাক বেছিকৈ গুৰুত্ব দিছে, কেনেকৈ সহায় পালা, সেইটো অলপ আমাক জনাবা। আচলতে মই বেছি সময় পঢ়া নাছিলোঁ, 8 ঘণ্টা 9 ঘণ্টা তেনেকুৱা পঢ়া নাই। যেতিয়া মন গৈছিলে যেতিয়া অলপ ভাল লাগিছিলে তেতিয়া পঢ়িছোঁ। এই ক্ষেত্ৰত মোৰ পঢ়াৰ ক্ষেত্ৰত মোৰ আইতাকৰ অৱদান বেছি মোৰ মাতকৈ। মই আইতাকৰ লগতে থাকোঁ। আইতাকে যেতিয়া আইতাক অলপ বয়সীয়া হ'লেও মই আচলতে মোৰ টোপনি অলপ বেছি আছিল। যেতিয়া ৰাতি মই পঢ়াত বহিছিলোঁ আইতাক মোৰ লগতে আছিলে। যেতিয়া মোৰ টোপনি আহিছিলে তেওঁ চাহ বনাই খুৱাইছিলে, আকৌ মোক জগাইছিলে, টোপনিৰ পৰা সাৰ পাইছিলে। ৰাতিপুৱা তেনেকুৱা আকৌ ৰাতি মই খোৱাৰ পিছতহে আইতাক শুইছিলে। ৰাতিপুৱাও ফজৰ নামাজ পঢ়ি মই পঢ়িছিলোঁ, আইতাকে উঠাই দিয়ে, তেতিয়া চাহ বনাই দিয়ে। এনেকৈ তোমাৰ মামাসকলৰ অৱদান? আচলতে মামাসকল বাহিৰত থাকে, মামা আৰু আমাৰ মামা এজন আছে ঘৰতে। তেওঁ সদায় মোক পঢ়াৰ কথা কৈ থাকে, মটিভেট কৰি থাকে, এনেকুৱা পঢ়া বুলি। মোৰ মামা সকলোৱে তেনেকুৱা মটিভেট কৰে। নিশ্চয় ক'বলৈ গ'লে হয়, চাওক আজি চেষ্টা ৰখাইতো বেলেগ একো নাই, আৰু চেষ্টা কৰিছিল আৰু তেওঁৰ চেষ্টাৰ লগত তেওঁৰ আইতা যথেষ্ট সহায় জনাইছে। ভাল লাগিছে শুনি। সঁচাকৈ আজিকালি নিজ সন্তানকো তেনেকুৱা সঁহাৰি নজনায়। তেওঁ আজি তেওঁৰ নাতিনীক যে যিমানখিনি পদক্ষেপ আগবঢ়াইছে বা পঢ়াৰ সময়ত যেনেকুৱা সহায় সহযোগিতা আগবঢ়াইছে, তাৰে আমি আমাৰ এই বি নিউজ আছামৰ ফালৰ পৰা আমি তেওঁৰ পৰিয়ালবৰ্গক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সঁচাকৈ এনেকুৱা আইতা প্ৰতিখন ঘৰে হওক, যে এনেকুৱা ল'ৰা ছোৱালীক যে আগবঢ়াই দিয়াত তেওঁ যিটো মানদণ্ড দেখুৱালে, তেওঁক আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইটো ছোৱালীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেওঁৰ জীৱনত যিটো সপোন লৈ আগবাঢ়ি গৈছে শিক্ষাত, সেইখিনি শিক্ষাত আগবাঢ়ি যাব লাগে, সেয়াই কৰিলোঁ। আৰু কি ক'ব? আজি দেখা গৈছে আপুনি এইটো কথা উপস্থিত, কি ক'ব? কথা হৈছে, আজি যিহেতু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ যিজনী ছাত্ৰী হোজাই ডিষ্ট্ৰিক্টত ভিতৰত আমাৰ ভেলেগুৰি চাংমাজি পথাৰত এইজনী ছোৱালীয়ে ভাল এটা ৰিজাল্ট কৰিছে। গতিকে আমি আমাৰ সদৌ অসম গাড়ী চালক সন্থাৰ পৰা এটা গৌৰৱান্বিত লাভ কৰিছোঁ। আৰু আমি তেখেতক এটা ফুলাম গামোচাৰে আৰু এখন মানপত্ৰৰে সম্বৰ্ধনা দিবলৈ আহিছোঁ। যিহেতু আমি বিগত দিনত এনেকুৱা
এই চূড়ান্ত শিক্ষাত মেট্ৰিকে হওক বা আপোনাৰ হাই ছেকেণ্ডেৰী হওক তেখেতসকলে আমাৰ এই অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনিছে গতিকে তেখেতসকলৰ মনোবল যোগাবৰ কাৰণে আমি তেখেতসকলক এনেকুৱা সম্বৰ্ধনা দি আহিছিলোঁ গতিকে তেখেতসকলে আজি আমাক ভাল এটা ৰিজাল্ট দেখুৱাইছে আমাৰ এটা মনৰ এটা আনন্দ হৈছে গতিকে আজি তেখেতৰ ঘৰত আহিবলৈ আমাৰ সদৌ অসম গাড়ী চালক সন্থাৰ ফালৰ পৰা মই হোজাই ডিষ্ট্ৰিক্টৰ ছেক্ৰেটাৰী হিচাপে তেখেতক আজি ফুলাম গামোচাৰে আদৰণি জনাইছোঁ আৰু এখন সম্বৰ্ধনা পত্ৰ দিছোঁ গতিকে আমাৰ এই অঞ্চলটোক যাতে তেখেতে যিটো গৌৰৱ কঢ়িয়াই আনিছে আমি তেখেতৰ ভৱিষ্যত উজ্জ্বল হওক তাৰে কামনা কৰিছোঁ